প্ৰভু ভগৱন্তই তেওঁৰ কোৱাখিনি সমাপ্তি কৰাৰ পিছত দশপচেতকে প্ৰভু ভগৱন্তক সুন্দৰভাৱে স্তুতি কৰিছে। প্ৰথমে উল্লেখ কৰিছে, হে প্ৰভু কেশী বিনাশন। ডাঙৰ ডাঙৰ দৈত্যবিলাকে পৃথিৱীলৈ আহি দুষ্ট সাধু সন্তবিলাকক অশান্তি কৰিছে। সেই দুষ্টসকলক প্ৰভু ভগৱন্তই দমন কৰি শান্তসকলক ভক্তসকলক শান্তি দিয়াৰ দৰে কেশী বিনাশন নমো দুৰ্গতি তাৰণ যাৰ বাক্য নিৰূপণ ব্ৰহ্মবিদু গণ। আপুনি মনৰ অগোচৰ নিৰ্গুণভাৱে কৃষ্ণক উপাসনা কৰাটো, নিৰাকাৰ ৰূপত উপাসনা কৰাটো খুব জটিল। কলি যুগৰ আগলৈকে মানুহবিলাকে ভগৱন্তক উপাসনা কৰোঁতে বহুত জটিলতা আছে, গম পাইছেনে? কিন্তু কলি যুগৰ মানুহৰ জটিলতা নাই। প্ৰভু ভগৱন্তই যি শংখ চক্ৰ গদা পদ্মধাৰী হৈ এটা অৱতাৰ গ্ৰহণ কৰিছে দৈৱকীৰ কোলাত, সেইটো যদি ৰূপ আপুনি চিন্তা কৰিছে, ভগৱানৰ সেৱা পূৰ্ণৰূপত হৈ গৈছে। তেওঁৰ দুখানি চৰণ হৃদয়ত ধৰক, তেওঁৰ ৰূপটোক আপুনি চিন্তা কৰিছে, অতি সুন্দৰভাৱে দেহ তত্ত্বত দিয়া আছে। জিভা মুখ দিলা তজু গুণ নাম কৰোক কীৰ্তন নামক স্মৰণতে মন দিলন্ত সৰ্বক্ষণ। হে প্ৰভু, মোৰ জিভাখন তোমাৰ নাম উচ্চাৰণ আৰু প্ৰাৰ্থনাৰ বাবে। কোনোবা ব্যক্তিৰ যদি প্ৰাৰ্থনা এতিয়ালৈকে শিকা নাই, শিকক। নতুবা এই দাদুৰীৰ জিভা বুলি কোৱা হৈছে। দাদুৰী মানে ভেকুলী। ভগৱানৰ প্ৰাৰ্থনা এটা মই কিয় কৰিব নোৱাৰিম? ভগৱানৰ নাম মই কিয় ল'ব নোৱাৰিম? আমাৰ যিটো বুদ্ধি দিছে, এই বুদ্ধিটোই আমি ভগৱানৰ ৰূপ চিন্তা কৰিব লাগিব। বুদ্ধিক দিলন্ত কৃষ্ণ ৰূপক চিন্তুক চিত্তক দিলন্ত কৃষ্ণ অচলে ৰহুক। আমাৰ আকৌ বুদ্ধিটোৱে মানুহক কেনেকে ঠগাই মই দামী হ'ব পাৰিম সেইটোতহে বেছি আছে। জয় কৃষ্ণ। আমাৰ বুদ্ধিটোৱে চাবচোন, আমি পজিটিভত নলওঁ। আমাৰ মানুহ বুদ্ধিত পানী, মানুহ বুদ্ধিত পানী আৰু চিন্তাশীল প্ৰাণী। আমি আমাৰ চিন্তাটোক বেয়া পোৱা মানুহজনৰ ক্ষেত্ৰত সদায় নিগেটিভবোৰে ভাল পোৱাজনৰ ক্ষেত্ৰত নকৰোঁ। কাৰোবাৰ যদি লগত আমাৰ অলপ অৰিয়া অৰি আছে, তাৰ কথাটো কেনেকৈ ডমিনেট কৰোঁ আমি তাকেই যত্ন কৰোঁ। এইটো বুদ্ধিটো, সেইটো বুদ্ধিত তেনেকৈ যদি লগালেতো মানুহজনৰ প্ৰতি অন্যায় হয়, নিজৰ প্ৰতিও অন্যায় হয়। সদায় বুদ্ধিটো কৃষ্ণ ৰূপ চিন্তনত লগাবলৈ দিয়া হৈছে। এইটো শাস্ত্ৰৰ সিদ্ধান্ত। দশপচেতকে কৈছে, হে প্ৰভু, আপুনি আমাক ইমান দয়া কৰিলে যে আপুনি আমাক আহি দৰ্শন দি দিলে। দয়া হয়নে নহয়? কলি যুগত আপোনালোককো ভগৱানে দৰ্শন দিছে, আপোনালোকে গমেইহে পোৱা নাই। আজি মই নকওঁ নেকি এইটো কথা, কেনেকে দৰ্শন দিছে বুজিছে? ক'লে ভাল। আপোনালোকে পাঠাচাৰ্য আৰু ব্যাখ্যাচাৰ্যৰ মুখলৈ চাই, শাস্ত্ৰকেইখনলৈ চাই ভাগৱত শুনি আছে মানে। প্ৰভু ভগৱন্ত এই ভাগৱতখন স্বয়ং নিজেই কলি যুগত ভাগৱতেই ভগৱান। কলি যুগত ভাগৱতেই ভগৱান। যোৱাকালিও অলপ আলোচনা কৰা গৈছে, মই এই সম্বন্ধে অলপ আপোনালোকক তথাপিও জনাইছোঁ। অসমীয়াখিনি জনাই মই দুটা শ্লোক মাত্ৰ উল্লেখ কৰিছোঁ। সুতে কৈ আছে, কৃষ্ণই নৰলীলা সামৰি বৈকুণ্ঠলৈ যাওঁ যাওঁ হৈ আছে, যাব এতিয়া। তেতিয়াই একাদশ স্কন্ধত ভক্তিৰ তত্ত্ব শুনা পায় উদ্ধৱে কৃষ্ণক কেইটামান কথা কৈছিল। উদ্ধৱ উবাচ, উদ্ধৱে ক'লে, হে প্ৰভু কৃষ্ণ, আপুনি সাজু হ'ল যেতিয়া যাবগৈ মই গম পালোঁ, কিন্তু মোৰ মনলৈ ডাঙৰ প্ৰশ্ন এটা আহিছে। আপুনি যোৱাৰ আগতে চিন্তা কৰি উত্তৰটো দি যাওক। আপোনাৰ মতে
আপুনি পৃথিৱীত থকা সকলোকে দুষ্টক দমন কৰিলে, পুতনাক মাৰিলে, অঘাসুৰক মাৰিলে, বিভিন্ন অসুৰক মাৰিলে, জৰাসন্ধক ভীমৰ হাতনাই মাৰিলে, অৰ্জুনৰ হাতনাই গোটেই 18 অক্ষৌহিনী চাফা কৰিলে আৰু প্ৰভাসত তীৰ্থত নিজৰ বংশটোৰ মাজতে যুদ্ধ লগাই চেছ কৰিলে। চব চেছ কৰিলে কাৰণে এতিয়া যাবগৈ, ঠিকেই। কিন্তু আপুনি যোৱাৰ পিছতে কলি আহি যাব। কলি যুগ ইমান ভয়ংকৰ, বেয়াখিনিতো বেয়াই, ভালকেইজনো বেয়া সংগত পৰি আৰু বেয়া হৈ যায়, কিন্তু আৰু ভয়ংকৰ বেয়া। বেয়াখিনিতো বেয়াই, ভাল এজনে যেতিয়া বেয়াৰ সংগত পৰিব, পৃথিৱীয়ে তেতিয়া ভাৰ সহিবলৈ ডুবি যাবগৈ পৃথিৱী, গম পাইছে? পৃথিৱীয়ে যে ভগৱানৰ ওচৰত যে প্ৰাৰ্থনা কৰিছিল, কংসকে আদি কৰি দৈত্যসকল থকাৰ কাৰণে ভাৰ হৈ আছে। ভাৰ মানে আপোনাৰ কান্ধত যদি এতিয়া 5 ফুট ওজনৰ বস্তু এখন দি থকা যায়, আপুনি সহিব পাৰিব নেকি? কঁকাল চকাল ভাগি যাব। বহুমতি সেইটো হৈ আছে। যেতিয়া সেই সোপাক আহি মাৰিলে, ভাৰ নাইকিয়া হৈ গ'ল, শান্তিত আছে। কিন্তু আপুনি যোৱাৰ পিছত কলিযুগ আহিব, বেয়া মানুহৰ উপদ্ৰৱ বাঢ়িব, ভালবোৰো যেতিয়া বেয়া হ'ব, পৃথিৱীয়ে চোন ভাৰ সহিবই নোৱাৰিব কা? জয় কৃষ্ণ, বুজিব পাৰিছে? এতিয়া আমি যিটো লাইনলৈ আহিলো, আমি সোপাই যদি গোটেই সোপাই বেয়া লাইনলৈ যাওঁ, পৃথিৱী একদম তলবল হৈ যাব। আগতো অয়ং ঘুৰু কলি ভবিষ্যন্তি পুনঃ খলাহ তৎ সংসৰ্গেন সন্তু অপি যদা। তেওঁ দুষ্টসকলৰ লগ লাগি যেতিয়া সন্তুসকলেও উগ্ৰতাং বেয়া কাম কৰিব, তদা তেতিয়া পৃথিৱীয়ে কিন্তু ভাৰ সহিব। পৃথিৱীখন ওলমি আছে বুলি গম পায় নে নাপায়? পৃথিৱীখন কেনেকে আছে? পৃথিৱীখন ৰখা তলত আছিলে, পানীৰ তলত। বৰাহ ৰূপত ভগৱানে দাঁতৰ আগত লৈ আহিলে, পৃথিৱীখনটো শূন্য জেগাত থৈ দিছে। যদি ভাল ভাল মানুহবিলাকে বেয়া কাম কৰা হৈ যায়, পৃথিৱী আকৌ পুনৰ ৰখা তলে যাব, গম পাইছে? লিখা আছে শাস্ত্ৰত। তেতিয়া আপোনাৰ বাহিৰে কোনে বাৰু ৰক্ষা কৰিব পৃথিৱীখন? প্ৰশ্ন কৰি আছে। মই গোটেই সংস্কৃতবোৰ কোৱা নাই, মই অসমীয়াবোৰত কৈ আছো। কৃষ্ণক কৈ আছে উদ্ধৱে যে হে প্ৰভু, সেইকাৰণে মই অনুৰোধ কৰিছো, আপুনি নোযোৱাটোৱে ভাল। আপুনি নিৰ্গুণ নিৰাকাৰ বৈকুণ্ঠত আছিল, কিন্তু ভক্তসকলৰ কাৰণে আপুনি দৈৱকীৰ সন্তান হৈ সগুণ হৈ গ'ল। নিৰ্গুণ কি হৈ গ'ল? সগুণ হৈ গ'ল। নিৰ্গুণ উপাসনা কৰাটো খুব কষ্ট কাম। আপুনি চিন্তা কৰক, যাব নে নাযায়? কেনেকে মই কৈ আছো, অতঃ সৎসু দয়ং কৃত ভক্ত বৎসলম মাম যাও। कसे सगुण जातो निर्गुण অপি চিন্ময়। নিৰ্গুণ আছিলা, নিৰাকাৰ আছিলা, কিন্তু এবাৰটো দেখা দিয়া হৈ গ'ল। আপোনাক দেখা পাইছে, মানুহে সেৱা কৰিছে, ভক্তি কৰিছে, গম পাইছেনে? এতিয়া পৰাপক্ষত আপুনি নাযাব। তৎ বিয়োগেন তে ভক্তা কথম স্থাস্যন্তি ভূতলে। আপুনি গ'লেই গৈ কাক লৈ ভকতে জীয়াই থাকিব? নিৰ্গুণ উপাসনা কষ্টমত। নিৰ্গুণ ভাৱে কলিযুগত মানুহে আপোনাক পূজা সেৱা কৰিব নোৱাৰে। কিঞ্চিত বিচাৰ, অলপ সময় আপুনি চিন্তা কৰি উত্তৰ দিয়ক। উদ্ধৱেচোন ভাল কথা ক'লে কা? মই আহিছিলো, কলিযুগতো মই থকাটোৱে ভাল হ'ব। থাকি গ'ল তেওঁ। কেনেকে থাকি গ'ল? ইত্যুক্ত উদ্ধৱ বৎস পৰিচুক্ত। উদ্ধৱৰ এই কথাটো শুনি প্ৰভাসে চিন্তই ধৰি, প্ৰভাসৰ তীৰ্থত শৰবৃদ্ধ অৱস্থাত কৃষ্ণই চিন্তা কৰিছে, ভক্ত অৱলম্বনাৰ্থয় কিং মই বিধেয়স। কলিযুগৰ ভক্তসকলক মই কি ৰূপে ভকত বনাই মোৰ তালৈ নিম, চিন্তা কৰি আছে। মুহূৰ্ততে তেওঁ কি হৈ গ'ল জানে? সমস্ত শক্তিবোৰ একত্ৰিত কৰি, ভগৱানৰ যিটো শক্তি, ভগৱানৰ আচৰিত শক্তি আছে নহয়, সমস্ত শক্তিটো একত্ৰিত কৰি তেওঁৰ যিমান শক্তি আছিল এখন কিতাপ বনাই পেলালে। জয় কৃষ্ণ, ভাগৱত বনাই পেলালে।
এই ভাগৱতখন অনুভৱ দি ক'লে ভৈৰৱ মোৰ সমস্ত শক্তি ইয়াত আছে, সমস্ত আচাৰ নীতি ইয়াত আছে। এইখন যে দেখিব, যে শুনিব, যে পঢ়িব, যে নমস্কাৰ কৰিব, সি মোক নমস্কাৰ কৰাৰ নিচিনাই হ'ব। জয় কৃষ্ণ। এতিয়া চাব, ধৰি লৈছে এদিনটো আমাৰ মৃত্যু হ'বই আৰু যোৱাৰ আগতে জীৱনৰ অভিজ্ঞতাবোৰ আৰু শাস্ত্ৰৰ কথাবোৰ লৈ যদি এখন ভাল গ্ৰন্থ লিখি যাওঁ, ধ্ৰুৱজ্যোতি নাই পৃথিৱীত, ধ্ৰুৱজ্যোতিয়ে লিখা কথাবোৰ পৃথিৱীত থাকি যাবনে নাযায়? ধ্ৰুৱজ্যোতিয়ে পালন কৰা নিয়ম নীতিবোৰ থাকি যাবনে নাযায়? মহাপুৰুষ শংকৰদেৱ গ'ল আমাৰ মাজৰ পৰা, তেওঁ লিখা শাস্ত্ৰখন আমাৰ মাজত আছে নে নাই? আছে। স্বকীয় যৎ ভৱেৎ তেজ, ভগৱান শ্ৰীকৃষ্ণৰ যিমান শক্তি আছিল ভাগৱতে দধা। ভাগৱত এখন বনাই তাতে দি দিলে, তিৰুঠাই পবিষ্টম অয়ং ভাগৱত অৰ্ণৱম, আৰু নিজে নাইকিয়া হৈ ভাগৱতত সোমাই শক্তিটো। তেন এনম কৈছে, সেইকাৰণে এইখন বাংময় মূৰ্তি, বাংময় মানে বাক্য আৰু শব্দ থকা মূৰ্তি হয়। প্ৰত্যক্ষে বৰ্ততে হয়, সাক্ষাৎ ভগৱান এইখনে। শ্ৰৱণাত, কীৰ্তনাত, পাঠত, দৰ্শনাত পাপ আছে। যে ভাগৱত শুনিব তেওঁ ভগৱানক অনুভৱ কৰিব, যে ভাগৱত পঢ়িব তেওঁ কথাবোৰ জানি উঠিব, যে ইয়াক দৰ্শনত দেখা পাব, নমস্কাৰ কৰিব, কি ভগৱানৰ কৃপা পায়। এখন ভাগৱত ভগৱান নহয় নহয়, বুজিব পাৰিছে? এইখনে এতিয়া এই যিজন মানুহে আপোনালোকৰ আগত ব্যাখ্যা কৰি আছো, কথা পাতি আছো, ভাগৱতৰ ৰাজ্যলৈ নহালৈকে সি অন্য এজন আছিল। ভাগৱতৰ ৰাজ্যলৈ আহি জীৱন ধাৰণৰ প্ৰণালী, আচাৰ নীতি, চিন্তা চৰ্চা, খাদ্য প্ৰণালী আৰু জীৱন গঢ়াৰ প্ৰস্তুতি সম্পূৰ্ণ সলনি কৰিলে। কোনখন গ্ৰন্থই? ভাগৱত গ্ৰন্থই। জয় কৃষ্ণ। আপোনালোকে আজি 4 বছৰ এনেকে 2-3 ঘণ্টা এনেকে মাটিত বহি আছে। ঘৰত বাৰু ইমান সময় মাটিত বহি থাকিব পাৰিব নাই? কাৰণ ইয়াত ভাগৱতে এনাৰ্জি দিছে, শক্তি দি আছে, ভক্তি প্ৰদান কৰিছে, কৃপা প্ৰদান কৰিছে। সোনকালে সামৰিলেও 8:30 হ'লেও দুজন মানে ভাবে আৰু অকণমান শুনিব পৰা হয় ভালে আছিল বুলি কয়। কিয় তাৰমানে ভাগৱতে আপোনালোকক কৃপা কৰা আৰম্ভ কৰিছে। এতিয়া আপোনালোকে ভগৱানক কলিযুগত দেখা পাইছো বুলি গম পালেনে? ভাগৱতখনে ভগৱান বাংময় মূৰ্তি। ভগৱান কাৰণেতো মণিকূটক স্থাপনা কৰে। মণিকূটক যাকে তাকে স্থাপনা কৰিব নেকি? মণিকূটৰ এই খাতলাক কি কৈছে? গুৰুৰ আসন। তাত কি স্থাপনা কৰা হৈছে? গুণমালা। ভাগৱতৰ সাৰ অংশ গুণমালা স্থাপন, ভগৱান স্থাপন কৰা হৈছে। সেইকাৰণেতো মণিকূটক সেৱা কৰা যায়, ধূপ চাকি জ্বলোৱা যায়। সাক্ষাৎ আছেই ভগৱান। বুজি পোৱা নাই? এইখন ভাগৱতত থকা কথাবোৰ মানি চলাজনেই উত্তম ভাগৱত। এইখন ভাগৱত শ্ৰৱণ কীৰ্তন কৰাজনেই ভগৱানৰ কৃপা আশীষ ধন্য। তাকেই শাস্ত্ৰত উল্লেখ কৰিছে। যদি ভাগৱত শুনি আপোনাৰ ভাল লাগিছে, এই ৰাস মন্দিৰলৈ আহি যদি দেওবাৰলৈ অপেক্ষা কৰি আছে, আপোনাৰ গাত ভগৱান লম্বি আছে। জয় কৃষ্ণ। বুজিব পাৰিছে? যদি কোনোবা এখন ভাগৱতলৈ আহিব নোৱাৰাৰ কাৰণে মনটো ইচ্ছাত বিচাত কৰি আছে, ইছৰাম আজি কি খণ্ড ওলাল মই নাপালো, তে কনফাৰ্ম ভগৱানৰ কৃপা আপুনি ডাইৰেক্ট পাই আছে। বুজিব পাৰিছেনে? সেইটোৱে হৈছে সুন্দৰভাৱে বুজাই দিছে। কৈছে, হে প্ৰভু, যিটো ৰূপ আমাক দেখাইলা শিশিকে, যাক দৰ্শনে আৰু নাহি ভয় ক্লেশ। তোমাক সাক্ষাৎ দেখা পালো আৰু মৃত্যু ভয় মোৰ নাই। ভাগৱতৰ জ্ঞান জীৱনলৈ আহি গ'ল, মোৰ নিজা ক্ষেত্ৰতো মৃত্যু ভয় নাইকিয়া হৈ গ'ল। বুজিব পাৰিছে? ভাগৱতৰ ৰাজ্যলৈ নহাৰ আগতে মৃত্যুৰ সম্বন্ধে মোৰ ভয় আছিল। মই মৰিলে কলৈ যাম মই জনা নাছিলো। এতিয়া গম পালো ভাগৱতখন শুনি আৰু পঢ়ি, মই যদি সদায় ভাগৱতৰ লগত ভকতৰ লগত থাকো, ঈশ্বৰৰ নাম লৈ থাকো, যমৰ সাধ্য নাই তেওঁ নৰকলৈ মোক লৈ যাব।
জয় কৃষ্ণ। যদি ইমানবোৰ পায়ো এতিয়া যদি বিপথে যাওঁ, মাৰে হৰি ৰাখে কোনে। জয় সিদ্ধান্ত যে দশপ্ৰচেতকে কৈছে, প্ৰভু আপোনাক দেখিলো মৃত্যু ভয় শেষ। আজি ধ্ৰুৱজ্যোতিয়ে কৈছো, ভাগৱতৰ ওচৰলৈ আহিলো, ভাগৱতৰ জ্ঞান আহৰণ কৰিলো, মোৰ যমৰ ভয় শেষ। আৰু আপোনালোকেও এই শ্ৰৱণ কৰা যিখন শক্তি পাই গ'ল, যি আনন্দ পাই গ'ল, আপোনালোকেও একে যাত্ৰাৰ আমি পথিক হৈ গ'লো। বুজিব পাৰিছেনে? আৰু সেইকাৰণে ভাগৱতক খুব শ্ৰদ্ধাৰে সেৱা সৎকাৰ কৰিব। আকৌ উল্লেখ কৰিছে, হে প্ৰভু এতেকে সকলে খুব হুৱে আমাৰ, তজু পাদ পদ্মে নিবেদিলো বাৰম্বাৰ। হে প্ৰভু আপোনাৰ শাস্ত্ৰখন শুনি পঢ়ি, বৰ্তমান প্ৰেক্টিকেলটো কৈছোঁ, ভাগৱতখন শুনি পঢ়ি বুজি ইমান আনন্দ হৈ গ'ল, ভকতৰ সংগ আৰু ভাগৱতক থাকোঁতাৰ ঘৰুৱা বিষয় বাসনা সকলোবোৰ পৰিত্যাগ হৈ গ'ল। ব্ৰহ্মময় অৱস্থা এটা আহি আছে। আপোনালোকে এখন হাতেৰে চাপৰি বজাই আছে কাৰণে চাপৰিটো বজা যায়। চাপৰি শব্দটো ওলাবলৈ কেইখন হাত ব্যৱহাৰ কৰিব লাগিব? দুখন। এখন হাতে এনেকে এনেকে থাকিলে চাপৰি ধৰিব পাৰিব জানো? নহ'ব। শ্ৰৱণ কৰি আছে অধিকাংশই, ঘৰত শাস্ত্ৰখন আনি কীৰ্তন কৰা নাই, দুখন হাত লগ লাগিলেহে শব্দ হ'ব। বুজিব পৰা নাই? শ্ৰৱণ কীৰ্তন যদি দুইটাকো কৰে, কে সোনকালে পাই যাব। আপোনালোকক কাৰোবাৰ দেৰি হৈ আছে, যি দেওবাৰে এখন শুনিলে, নেটত অকণমান শুনিলে, নিজৰ চকুৰে আৰু আপুনি ব্যৱহাৰ কৰে। আপুনি কাণকহে ব্যৱহাৰ কৰি আছে, চকুকেইটাকতো ব্যৱহাৰ কৰা নাই। বুজিব পাৰিছে? শ্ৰৱণ ইন্দ্ৰিয় শ্ৰৱণ কৰি আছে, চকুকেইটাই যেতিয়া আখৰকেইটা দেখি আপুনি পদ ভাগৱত বুজি নাপায় মানিছোঁ, সমস্যা হ'ব। কিন্তু কথা ভাগৱতটো বুজি পায়। আনি পঢ়কচোন, দুখন হাতেৰে চাপৰি বজোৱাৰ নিচিনা হ'ব, কাম আপোনাৰ আৰু সোনকালে পাই যাব। দেৰিনো কিহত, সোনকালে কিনি আনক পঢ়া আৰম্ভ কৰক। জয় কৃষ্ণ। তথাপিও কামত এটা চকাই কেতিয়াও ৰথ এখন চলিব নোৱাৰে। বুজিব পাৰিছে? ৰথখন চলিবলৈ চকা দুটা লাগিবই। পৃথিৱীখন সৃষ্টি কৰিছে প্ৰভু ভগৱন্তই পুৰুষ প্ৰকৃতি। দুটা বস্তু দেখিছেনে বাৰু? দুটা আছেনে নাই চাবচোন। চকু এটা দিয়া নাই, দুটা দি থৈছে, কাৰণ এখন দিয়া নাই, দুখন দি থৈছে। যে দুটা চকাই যিদৰে এখন ৰথ চলি যায়, সেইদৰে দুটা বস্তুক গুৰুত্ব দিছে। পৰম ঈশ্বৰ দেৱ কৃষ্ণ নাৰায়ণ তান মহা ভক্তি ইটো শ্ৰৱণ কীৰ্তন। আমাৰ এনেকুৱা হৈ গ'ল, আপোনাৰ ল'ৰাটোক স্কুলত এডমিশ্যন দিছে, দামী স্কুলত এডমিশ্যন দিছে, আৰু নাতিটোক আপুনি ল'ৰাটোক কৈছে স্কুললৈ অহা যোৱা কৰিবি, তোক কিতাপ পত্ৰ কিনি দিয়া নহ'ব। জয় কৃষ্ণ। আপোনাৰ ল'ৰাটোৱে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰিব নেকি? নাতিটো এডমিশ্যনত দিলে, ফিজ দিলে, স্কুললৈ ডেইলি পঠাই আছে, ইউনিফৰ্ম কিনি দিলে, কিন্তু তাক টেক্সট বুকখন কিনি দিয়া নাই। সি যিখিনি শুনিব আৰু সেইখিনিতো তাৰ যথেষ্ট নহয়। টেক্সট বুক লাগিব নে নালাগে? টেক্সট বুক যদি লাগে, ভাগৱত যদি আপোনাৰ প্ৰিয় হৈছে, তে কথা ভাগৱত আপোনাৰ টেবুলত কিয় নাই, আপোনাৰ ঘৰত কিয় নাই? কথাটো বুজিছে? যে আপোনালোকে এডমিশ্যন ল'লে, অহা যোৱা কৰি আছে, আচল কামটোকে কৰে, টেক্সট বুকখন কিনা নাই। টেক্সট বুকখন কিনক, পঢ়ি চাওক। চাব আপুনি সোনকালে, যদি ভগৱানক লগ নাপায়, ভাগৱত ভালকে বুজি নাপায়, বহি থকা জেগাতে মোক গালি দিব। মই নতশিৰে আপোনালোকক হয় আপোনাৰ ভুল বুলি কওঁ, কাৰণ শ্ৰৱণ কীৰ্তন দুইটাকো লাগিব। বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ প্ৰতিজন ভাগৱত প্ৰেমীলৈ, কথা ভাগৱত আপোনালোকৰ ঘৰে ঘৰে টেবুলে টেবুলে থাকক। 1 পৃষ্ঠা 1.5 পৃষ্ঠা সময় পালে লুটিয়াব পাত, দেখিব আপোনালোকৰ জীৱন মহাভাগৱত হৈ যাব। জয় কৃষ্ণ।